নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো nowhere nothing আৰু no one এই তিনটা ওয়াৰ্ড আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি কেতিয়াবা nowhere কেতিয়াবা no one কেতিয়াবা nothing ইউজ কৰিব লগা হয় বা ব্যৱহাৰ কৰিব লগা হয় আমি বাক্যবোৰত কি অৰ্থত nowhere nothing বা no one ব্যৱহাৰ কৰিম বা কোনটো সিচুৱেচনত ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকক কবলৈ যত্ন কৰিছো উইথ এক্সাম্পলৰ হৈতে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু আপোনালোকে ভিডিওবোৰ চাই লাইক কৰি না যায় প্লিজ লাইক কৰি যাবলৈ নাপাহৰিব ইওৰ লাইক মেটাৰ্স এ লট টু মি আৰু আপোনালোকৰ বাবে এইখিনিতে এটা বিশেষ ঘোষণা কোনো ছাত্ৰ ছাত্ৰীয়ে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে ইংলিশ গ্ৰামাৰ অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ক্লাছটোৰ সবিশেষ জানিব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰিলে আপুনি ক্লাছৰ সবিশেষ জানিব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি জানিবলৈ যত্ন কৰো nowhere আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া কোনো এটা বাক্যৰ দ্বাৰা ক'ব বিচাৰিম যে কতো নাই কোনো স্থানতে নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কতো নাই বা কোনো স্থানতে নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি nowhere ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক ভালদৰে বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে the keys are nowhere to be found এই বাক্যটো কি কৈছে the keys are nowhere to be found চাবিবোৰ কতো পাবলৈ নাই চাবিকেটা কতো দেখা নাই কতো পোৱা নাই কোনো স্থানতে নাই বুলি ক'বলৈ যাওঁতে কোনো স্থানতে নাই বা কতো নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো nowhere ব্যৱহাৰ কৰিলো আমি বাক্যটো কলো যে the keys are nowhere to be found চাবি কেইটা কতো নাই বা কতো পাবলৈ নাই এনে ধৰণে কওঁতে আমি বাক্যটো nowhere ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল চাও কি কৈছে I have nowhere to go I have nowhere to go মোৰ কতো যাব লগা নাই কোনো স্থানলৈ যাব লগা নাই কতো বা কোনো স্থানেই নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো nowhere ব্যৱহাৰ কৰিলো তেতিয়া আমি বাক্যটো কৈছো যে I have nowhere to go মোৰ কতো যাব লগা নাই কতো নাই কোনো স্থানলৈ নাই এনে ধৰণে যেতিয়া আমি নিগেটিভ অৰ্থত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি nowhere ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি চাও নেক্সট এটা এক্সাম্পল চাও কি কৈছে her dog is nowhere to be seen her dog is nowhere to be seen তাই কুকুৰটো কতো দেখিবলৈ নাই ধৰক কোনোবাজনী ছোৱালী আহি কলে যে মোৰ কুকুৰটো নাই আপুনি দেখিছিলে নেকি বা সবে সকলোৱে কুকুৰটো বিচাৰি ফুৰিছে তেতিয়া আপুনি কৈছে যে তাই কুকুৰটো কতো দেখিবলৈ নাই কতো পাবলৈ নাই এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে her dog is nowhere to be seen তাই কুকুৰটো কতো দেখিবলৈ নাই মানে কোনো স্থানতেই নাই নিগেটিভ অৰ্থ প্ৰকাশ কৰোঁতে আমি nowhere বাক্যটো ব্যৱহাৰ কৰিলো এনে ধৰণে যেতিয়া আমি nowhere ব্যৱহাৰ কৰো এই বাক্যটোত অন্য কোনো নিগেটিভ ওয়াৰ্ড লগোৱাৰ কোনো প্ৰয়োজন নাথাকে ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হল নাথিং আমি কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো নাথিং যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় যে একো বস্তু নহয় একো নহয় এনে ধৰণে যেতিয়া আমি অৰ্থ প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি নাথিং ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she knows nothing about our plans এই বাক্যটো কি ক'লে she knows মানে হল তাই জানে she knows nothing অৰ অৰ্থ হ'ব তাই একো নাজানে কাৰ বিষয়ে একো নাজানে she knows nothing about our plans আমাৰ প্লানৰ বিষয়ে আমাৰ আঁচনিৰ বিষয়ে তাই একো নাজানে এই যেটো একো নাজানে একো নহয় এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি nothing ইউজ কৰিলো আমি বাক্যটো ক'লো যে she knows nothing about our plan তাই আমাৰ প্লানৰ বিষয়ে একোৱে নাজানে বা একো নাজানে এনে ধৰণে ক'বলৈ যাওঁতে আমি নিগেটিভ অৰ্থৰ বাবে নাথিং ব্যৱহাৰ কৰিলো আমি একো নহয় বা একো নাজানে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি নাথিং ব্যৱহাৰ কৰো সো এই কনসেপ্টটো আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে এতিয়া চাও আমি অন্য দুটা এক্সাম্পল সো নেক্সট সেন্টেন্স কি কৈছে there is nothing wrong with your laptop এই বাক্যটো কি কৈছে there is nothing wrong with your laptop তোমাৰ ল্যাপটপটোত একো প্ৰবলেম নাই তোমাৰ ল্যাপটপটোত একো প্ৰবলেম নাই একো খেলিমেলি নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো there is nothing wrong with your laptop ইয়াত আমি nothing ইউজ কৰিলো একো খেলিমেলি নাই বা একো প্ৰবলেম নাই বুজাবৰ বাবে নাথিং ইউজ কৰাৰ পাছতো আমি অন্য কোনো নিগেটিভ ওয়াৰ্ড ইউজ কৰাৰ কোনো প্ৰয়োজন নাথাকে নাথিংটোৱে একো নাই বুজায় ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল চাও কি কৈছে she has done nothing much since morning এই বাক্যটো কি ক'লে she has done nothing much she has done মানে হল তাই কৰিলে she has done nothing তাই একো নকৰিলে বা তাই একো কৰা নাই কেতিয়াবা she has done nothing much
তাই বৰ বেছি একো কৰা নাই since morning তাই ৰাতিপুৱাৰ পৰা মানে এতিয়ালৈকে বৰ বেছি একো কৰা নাই এনে ধৰণে অৰ্থ যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো গলো she has done nothing much since morning তাই ৰাতিপুৱাৰ পৰা বৰ বেছি একো কৰা নাই এনেকুৱা অৰ্থৰ বাবে আমি nothing ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া চাও আমি no one আমি কেনেদৰে কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো no one আমি ব্যৱহাৰ কৰিম যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'বলৈ যাম কোনো জনেই নহয় বা কোনো জন ব্যক্তিয়ে নহয় এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় ধৰক মই যদি কওঁ যে তেওঁৰ ঘৰত কোনোৱে নাছিল এই যেটো কোনোৱে বুলি কলো এই কোনোৱেটোৰ কাৰণে আমি no one ব্যৱহাৰ কৰিব লাগে আমি no one টো কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম আপোনালোকৰ বাবে তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পলৰ সহায়ত আপোনালোকে সহজে বুজিব পাৰিব সো মই যদি এটা বাক্য কওঁ যে no one in this group will pass the exam no one in this group will pass the exam no one in this group মানে এই গ্ৰুপটোৰ কোনো এজনেই will pass the exam টো পাস নকৰে আমি no one যেটা ইউজ কৰিম এই no one টো সদায় নেগেটিভ অৰ্থই প্ৰকাশ কৰিব সো মই বাক্যটো কৈছো no one in this group will pass the exam এই গ্ৰুপটোৰ কোনো এজনেই পৰীক্ষাটো পাস নকৰে কোনো এজনেও পাস নকৰে কোনো এজনেও নকৰে বুলি কওঁতে আমি বাক্যটো no one will pass the exam বা আমি বাক্যটো কলো যে no one in this group will pass the exam এই গ্ৰুপটোৰ কোনো এজনেও পৰীক্ষাটো পাস নকৰে এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাও কি কৈছে each family member tried but no one could make her understand এই বাক্যটো চাও কি কৈছে each family member tried প্ৰত্যেকজন ফ্যামিলি মেম্বাৰে যত্ন কৰিছিল কি যত্ন কৰিছিল ধৰক কোনোবা এজনী ছোৱালীক বুজাবলৈ যত্ন কৰিছিল মই বাক্যটো কৈছো যে each family member tried প্ৰত্যেকজন ফ্যামিলি মেম্বাৰে যত্ন কৰিছিল but no one could make her understand কিন্তু কোনো এজনেও তাইক বুজাব নোৱাৰিলে কোনো এজনেও নোৱাৰিলে নেগেটিভ অৰ্থ সো তেনেকুৱা ক্ষেত্ৰত কোনো এজনেও কামটো কৰিব নোৱাৰিলে বুলি কওঁতে আমি বাক্যটো কলো no one could make her understand কিন্তু কোনো এজনেও তাইক বুজাব নোৱাৰিলে কোনো এজনেও নোৱাৰিলে কোনো এটা কাম কৰিব নোৱাৰিলে বুলি কওঁতে আমি no one বাক্যটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি চাও আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটো চাও কি কৈছে the meeting was put off because no one came on time এই বাক্যটো চাও কি কৈছে the meeting was put off মিটিংখন put off কৰা হৈছিল মানে postpone কৰা হৈছিল The meeting was put off. Meeting kon postpone kora hoisil ki karone because karon to ki because no one came on time. No one came on time mane kuno ejono homoy mote oha nasil. The meeting was put off. Meeting kon postpone korisil ba put off korisil because no one came on time. Karon kuno ejono homoy mote oha nasil. Kuno ejono oha nasil. তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো no one came on time কোনো এজন সময়মতে অহা নাছিল আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে nowhere nothing আৰু no one আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি এই ইংৰাজীৰ এই কনসেপ্টবোৰ সহজে শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও প্ৰায় আনি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে